Welcome back to another session of Seba CPC e-corner. বন্ধুসকললৈ সবলৈ স্বাগতম জনাইছো. Today we'll discuss about class 12 chapter and which is equally important for competitive level NEET and JEE solutions class 12 chemistry solution chapters, and we will discuss the chapter in very deep and thoroughly. Okay, so তোমালোকে গোটেইখিনি তোমাৰ সেশন চাবা আজি তোমাৰ স্টাৰ্টিং ইন্ট্ৰডাকশন তোমাৰ লেকচাৰ হ'ব য'ত আমি বেসিক বস্তু যিমানখন সলিউশনৰ যিমানখন তোমাৰ বেসিক টাৰ্মছ হয় সেইখিনি আমি ডিসকাস কৰিম এন্ড আফটাৰ দ্যাট নিউমেৰিকেলছ আমি লগে লগে কৰি গৈ থাকিম সো আই হোপ তোমালোকে তোমাৰ কি কয় গোটেই ভিডিও চাবা আৰু তাৰ পৰা কিবা না কিবা তোমালোকে শিকিব পাৰিবা ওকে so this session will be bilingual হ'ব তোমালোকৰ ইংলিছ আৰু আছামিজ দুইটাতে পাই থাকিবা and questions যিমানখিনি questions লৈ আহিম basically বেছি effective হ'ব for competitive level exam NEET and JEE. Okay, so I am also an lecturer faculty of Prostuti Coaching Institute Nagao and তোমালোকৰ অনলাইন প্লেটফৰ্মতো এইটো আমাৰ সেবা CBSE e-corner আৰু তোমাৰ অনলাইন প্লেটফৰ্ম হয় য'ত আমি লেকচাৰ ভিডিঅ'ছ বেসিক্যালি মই আপলোড দি থাকো তোমালোকে যোনবিলাক আমাৰ মোৰ প্ৰিভিয়াস ষ্টুডেন্ট হয় তাহাতে গমে পাইছা ওকে সো আহা আমি বেছি দেৰি নকৰাকে স্টাৰ্ট কৰো সলিউশন চেপ্টাৰছ ওকে ক্লাস 12 solution chapter and let me take pen questions আৰু এটা বস্তু তোমালোকক কৈ দিও questions যিমানখিনি questions তোমালোকৰ মাজলে লৈ আহিম গোটেই questions বিলাকে তোমাৰ কি হ'ব কম্পিটিটিভ প্ৰফাইলৰ কোনবা এক্সামত আহা হ'ব পাৰে ওকে এন্ড প্ৰত্যেক তোমাৰ কি হয় থিওৰিৰ লগে লগে তোমালোকে questions ঢেৰ questions পাই থাকিবা ওকে সো তোমালোকে নোটস আৰু কপি লৈ কিনে বহি যাবা এন্ড যি তোমাৰ কি হয় ইম্পৰ্টেন্ট নোটস আছে নিজে বনাবা এন্ড মইতো ইয়াতে লিখিমেই বাৰু এন্ড থ্ৰু আউট দা যিমানখিনি questions মই কৰাও গোটেইখিনি questions তোমালোকে লগে লগে কৰি গৈ থাকিবা ওকে সো উইদাউট এনি ৱেষ্টিং টাইম আমি আমাৰ টপিকৰ মাজলে যাও let me take pen solution so solution আমি চেপ্টাৰত কি চাম প্ৰথমতে মই এটা প্ৰিলিমিনাৰী আইডিয়া এটা দি দিম so that আজি যোনটো চেপ্টাৰ হ'ব তাতে মই চাম সলিউশনৰ যোনবিলাক solutioner definition and concentration defining time basically concentration defining terms ঠিক আছে সেইখিনি ডিসকাস কৰিম সো তাতে কি আহিব তোমালে গম পাইছা concentration defining molarity normality mole friction then তোমার volume friction আছে mass weight friction আছে so those are ppm, those are the terms we have to look very thoroughly simple হয় but ভালকে চাব লাগিব তেতিয়াহে আমাৰ তোমাৰ কি হ'ব ভালকে শিকিবা ওকে কম্পিটিটিভ লেভেলত এনেই নহয় যে তোমাৰ বস্তুবোৰ জানিলেই নহব বহুত ডিপত জানিব লাগিব মিনিং জানিব লাগিব then you can apply the তোমাৰ concept in your theories in your questions okay তো solution তোমাৰ concentration defining term আজি মই concentration defining term এ তোমাৰ কোৰ সেশনত থাকিব after that তোমালোকে পাবা solubility basically দুটা পার্ট আমি ডিসকাস কৰিম solubility of solute যোনটো থাকিব তোমাৰ gas basically gas in liquid আৰু solute to কি থাকিব তোমাৰ liquid in liquid basically এই দুটাৰ ওপৰতে তোমালোকৰ ডিসকাশন হ'ব ইয়াতে জেনাৰেলি মই হেনৰিস ল you will discuss about তোমালোকে পঢ়িব পাবা you will talk about হেনৰিস ল আৰু ইয়াতে solubility of liquid in liquid solution this is Raoult's law okay মই জাস্ট আইডিয়া এটা দিব বিচাৰিছো যে একচুয়ালি কেনেকে আমি আগবাঢ়িব গৈ আছো অলপমান স্ক্ৰল কৰিব দিয়া তোমালোকে লিখি গৈ থাকিবা কিয়নো আমি কি পঢ়িম সেইখিনি আইডিয়া পাব লাগিব হা তাৰ পিছতহে গম পাবা after that আমি পঢ়িম colligative properties straightforward colligative properties colligative properties ত আমি পঢ়িম elevation in boiling point bp বুলি লিখি দিছো after that you will see depression in freezing point number third you will see তোমার osmotic pressure fourth আছে
অলপমান অৰ্ডাৰটো অলপমান তোমাৰ ই হ'ব পাৰে fourth আমি কৰিম relative lowering in BP vapor pressure BP ঠিক আছে vapor pressure after that এইখিনি হল qualitative properties so qualitative properties চাৰিটা তোমাৰ important তোমাৰ sections আছে চাৰিটা important section এ তোমাক কি হ'ব বহুত important আৰু deeply চাব লাগিব কিয়নো competitive need যে ইয়াৰ পৰা questions আহিব পাৰে ঠিক আছে কোনবাই যদি boardৰ students যে চাইছা বহুত ভাল কথা boardৰ কাৰণে বহুত তোমাৰ কি হয় of course মই theoretical বস্তুটো তোমাৰ boardৰ কাৰণে তোমালোকে যিকোনো notes পৰা পাই যাবা but concept ইয়াৰ পৰা ল'ব পাৰিবা okay so boardৰ কাৰণে most welcome তোমালোকে চাব পাৰিবা and NEET JEE কাৰণে তো of course তোমালোকৰ কাৰণে হয় after that you will see Van Hoff factor okay Van Hoff factor and this is I and this is comes under that is abnormal molar mass and normal molar mass তাৰ মাজৰ যোনটো তোমাৰ ratios হয় হেতুৰ পৰা আহিব Van Hoff factor তো Van Hoff factor আমি কিছু বস্তু স্টাডি কৰিম because colligative properties তোমাৰ কি হয় আন্ডাৰতে আহিব Van Hoff factor or consider কৰি কিনে আকৌ colligative properties যিমানবোৰ আছে ধৰিলা elevation in boiling point বা depression বা osmotic pressure তাৰ আকৌ তোমাৰ কি হ'ব অলপমান এটা চেঞ্জেছ হৈ আহিব so আমি তো কনসেপ্ট গুটেখিনি সামে okay one by one কে so তোমালকে গুটেখিনি যিমানখিনি লিখালো মই গুটেখিনি এটা throughout a note এটা লিখিলবা গুটেখিনি after that মই erase কৰি দিছো yes scroll কৰি দিছো okay so ইমানখিনি বস্তু আমাৰ সলিউশনত পঢ়িব লাগিব তাৰ পিছত তোমাৰ কি হৈ যাব কমপ্লিট হৈ যাব চ্যাপ্টাৰ 2 okay তো ফাৰ্স্ট স্টাৰ্টিং উইথ সলিউশন এন্ড তোমাৰ কি হ'ব আজি কি পঢ়িম কনসেন্ট্ৰেশন ডিফাইনিং টাৰ্ম so let me erase this portion first erase কৰি দিম ৰবা তোমালোকে কপি আৰু পেন লৈ বহি যাবা আৰু কিবা যদি ডাউট থাকে লগে লগে তোমালোকে কমেন্টত জনাবা so that I can clear your doubt to মই of course next video যেতিয়া বনাম তেতিয়া doubt কেটা লৈ লম বাৰু হ'ব yes so first solution অলপমান solutionৰ বিষয়ে আহা আমি study কৰি লও solutions কি হয় তোমালোকে সৰু ক্লাছত একদম ক্লাস 9 10 তে যে পঢ়িছা দুটা বেসিক্যালি দুটা সাবস্টেন্স আমাৰ লগ হৈ কিনে সলিউশন বলে এটা হল সলিউট আৰু এটা হল সলভেন্ট which is solute solution এটা যাৰ কোয়ান্টিটি কম থাকে তাক সলিউট বুলি কয় আৰু যাৰ কোয়ান্টিটি বেছি থাকে তাক কি বুলি কয় সলভেন্ট বুলি কয় ঠিক আছে জাস্ট লাইক দুটা বেসিক্যালি দুটা আমাৰ কি হয় কম্পোনেন্ট সলিউশনৰ let me take this pen to অলপমান ডাঙৰ কৰি দিয়া okay দুটা কম্পোনেন্ট এটা হল তোমাৰ কি হয় সলিউট আৰু এটা হল সলভেন্ট তো সলিউট কি কলো সলিউশন এটা যাৰ কোয়ান্টিটি বেছি কে থাকে জাস্ট লাইক মই তোমালোকক এটা আইডিয়া দিব বিচাৰিছো 20% ইথানল সলিউশন or the 20% aqueous solution of ethanol what is the meaning of that মানে ইথানল তোমাৰ 20% প্ৰেজেন্ট আছে 100 ৰ ভিতৰত 20 just like গ্ৰামত যদি লইলো 20 গ্ৰাম ইথানল and বাকি rest of the things are water so the aqueous solution হয় water হৈ যাব okay তো 20 is in very less amount okay and তোমাৰ কি হয় 80 যদি লৈ লোৱা 20 আৰু 80 মিলাই কিনে তোমাৰ total 100 যদি percentage চোৱা so 20 হল তোমাৰ solute that is ethanol is solute and water is solvent like that so যাৰ quantity বেছি that is solute যাৰ quantity কম that is solvent okay and solution চোৱা definitions যদি আমি কবলৈ যাও solution এটা দুটা কম্পোনেন্ট solute আৰু solvent থাকিব যেতিয়া দুইটাই মিক্স কৰিবা solute আৰু solvent মিলি কিনে solutions বনে দুইটাই মিক্স কৰাৰ লগে লগে নিজৰ আইডেন্টিটি লুজ কৰি দিব just like তোমালোকক মই এক্সাম্পল দিও চেনি আৰু পানীৰ মিক্সচাৰ ঠিক আছে চেনি আৰু পানীৰ মিক্সচাৰ যেতিয়া তোমালোকে চেনি আৰু পানী যেতিয়া মিক্স কৰা চোৱাচোন চেনি প্ৰথমতে সলিড থাকে after that তুমি মিক্স কৰি দিছা মিক্স কৰাৰ পিছত সলিড সাবস্টেন্সটো নোহোৱা হৈ যায় নাই so that is they loses their individual identity okay even কি ওয়াটাৰৰ যদি সোৱাটাৰ টেষ্ট যোনটো হয় প্ৰথমতে তো তোমাৰ নরমাল একো তোমাৰ ই নাথাকে যেটা
তোমাৰ চেনি মিক্স কৰি দিলা তেতিয়া তাৰ নিজৰ আইডেন্টিটি অলপমান লুজ কৰিছে সো যদি একচুৱেল যদি মই ডেফিনিশনস ক'বলৈ যাও সলিউশনছত দুটা কম্পোনেন্ট থাকিব য'ত দুয়োটাই নিজৰ আইডেন্টিটি কি কৰিব লুজ কৰিব গেটিং মাই পইণ্ট হেতু হল তোমাৰ কি হয় দ্যাট ইজ তোমাৰ কি হ'ব সলিউশন এটা ক্যাৰেক্টাৰ বুলি ক'ব পাৰা ঠিক আছে আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা যদি চেনি আৰু পানীৰ মিক্সচাৰ আছে জাস্ট লাইক চাই লোৱা তো তাহাতক এবাৰ সলিউশনত তুমি কি কৰিলা তুমি তোমাৰ মিক্স কৰিলা মিক্স কৰাৰ পিছত আকৌ বেক হোৱাটো পসিবলস নাই হেতু ইমান ইজি নহয় জাস্ট লাইক চেনি আৰু পানী মিক্সচাৰ তুমি কি কৰিলা মিক্স কৰাৰ পিছত তোমাৰ কি হৈ গ'ল পুৰা তোমাৰ কি লিকুইড তোমাৰ কি হৈ গ'ল সলিউট নোহোৱা হৈ গ'ল পানীৰ লগত মিক্স হৈ গ'ল আকৌ তুমি গোটা চেনিটো পাবা নে বা পানী আকৌ তুমি সেপাৰেট আউট কৰিব পাৰা that is not an easy task বুজি পাইছা তো সলিউশনৰ যদি তোমালোকে ডেফিনিশনস লিখিব বিচাৰা লিখা মই ইয়াতে লিখাই দিছো এটা তোমাৰ এটা দি কিনে অলপমান স্পেস ল'ব দিয়া তো লিখা সলিউশনৰ a solution লিখিবা it is a homogeneous mixture of it is a homogeneous mixture of it is a homogeneous mixture of two or more substances which loses their individual identity and cannot be separated out by simple method so তোমালোকক অথনে কলো যেতিয়া সলিউশনত দুটা তোমাৰ সলিউট আৰু সলভেন্ট মিক্স হৈ যায় তাৰপিছত বেক হোৱাটো this is not an easy task okay তো গম পাইছা আৰু এটা বস্তু it is an homogeneous mixture তো homogeneous mixture কোতে কোনবাৰ ইস্যুস হৈছে না I think কাৰো ইস্যুস হ'ব নালাগে homogeneous mixture মানে চেনি আৰু পানী যেতিয়া মিক্স কৰা হয় এনেকা হয় নেকি তোমালোকে যে অলপমান কি হৈ যে ভালকে মিক্স কৰিলে ওপৰত তুমি ধৰিলা কাপত ধৰিলা তোমাৰ চেনি আৰু পানী মিক্সাৰ তুমি মিক্স কৰিছা ধুনীয়াকে অলপমান স্যাম্পল লৈ কিনে তুমি যদি টেষ্ট কৰা ওপৰত তুমি ভিতৰৰ পৰাই কৰা বা অলপমান তোমাৰ সাৰফেসৰ ওপৰৰ পৰাই কৰা বা একদম তলৰ পৰাই তুমি যদি অলপমান লোৱা সবতে তো একেই পাবা না টেষ্টটো that is homogeneous mixture throw out the solutionত চেনি আৰু পানী equally চেনি কি হৈছে পানীৰ লগত ডিস্ট্ৰিবিউট হৈছে equally distribution that is called homogeneous mixture right so that means ধুনীয়াকে একদম কি হৈছে ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈছে সলিউট সলভেন্টৰ সৈতে that is homogeneous mixture clear গম পাইছা that is এনেকা নহয় যে অলপমান স্যাম্পলত তোমাৰ কি হৈছে অলপমান পানীটো বেছি মিঠা লাগিছে তলত গৈ কিনে কম মিঠা হেতু নহয় পুৰা ধুনীয়াকে তোমাৰ কি হৈছে মিক্স হৈছে that is called homogeneous mixture clear গম পাইছা that is all about তোমাৰ কি হয় solution and of course গমে পাইছা আপিছত আহা আমি solutionক এতিয়া শুনা solution এটা ডিফাইন কৰিবলৈ কিছুমান টাৰ্মস লাগিব okay so কিছুমান টাৰ্মস আছে যত solution ডিফাইন কৰা just like molarity normality mole friction weight friction volume friction ঠিক আছে so those are the terms you have to study so আহা আমি concentration defining term মানে concentration মানে solutionক ডিফাইন কৰা solutionক তো বুজাব লাগিব ন এতিয়া ধৰিলে কিবা এটা solution বনাইছা তাক তুমি ক'ব লাগিব ন just like তুমি কি ক'বা যে ইমান মোলাৰ that is molarity কথা কৈ আছা ইমান মোলেল that is molality কথা কৈ আছা ইমান নরমাল that is ইমান নরমালিটিৰ কথা কৈ আছা বা তুমি যদি কোকা কোলাৰ বটল চোৱা বা ইভেন কি এনি কাইন্ড অফ লিকুইড তুমি যদি পেকেটত চোৱা তাতে তোমাৰ সলিউশনৰ তোমাৰ কি থাকে তোমাৰ এমাউন্টটো তোমাৰ কি হয় কিমান তোমাৰ কি আছে কোৱান্টিটিটো আছে তাতে লিখা থাকে তো কিবা এটা ইউনিটটো থাকিব কিবা এটা ডিফাইনিং টাৰ্মটো থাকিব মোলাৰিটি নরমালিটি হেবিলাক হল তোমাৰ টাৰ্মস আহা আমি হেবিলাক ষ্টাডি কৰো এখিনি মই মুছি দিছো আৰু এটা পেজ লৈ লও ৰবা হৈ যাব ইয়াতে হৈ যাব So concentration defining term aha misa concentration defining terms to solution defining term jonto hoy hetuke concentration solution defining
defining terms okay और ইয়াকে আমি কি বুলি কৈ আছো concentration defining term concentration complete লিখা না মই তোমালোকে গমে পাইছে concentration defining terms okay terms concentration defining terms তো basically broadly দুটা category হব ইয়াৰ এটা হল temperature dependent terms এটা হল temperature independent terms so basically দুটা categories আছে temperature dependent and temperature independent ঠিক আছে এতিয়া আহা temperature dependent কোনবিলাক concentration defining term আছে temperature dependent কোনবিলাক হ'ব সদায় মন ৰাখিবা তোমালোকক এটা বস্তু কৈ দিও যোনটো তোমাৰ টাৰ্মৰ লগত ভলিউম ৰিলেট হৈ থাকিব those are temperature dependent term just like molarity মানে কি moles of solute পাৰ তোমাৰ কি হয় সলিউশনৰ ভলিউম যে ভলিউমৰ ৰেসপেক্টত কিমান moles of solute present আছে তো ভলিউম আহিলে ন তো ভলিউম যেতিয়া আহিব তেতিয়া টেম্পারেচার তোমাৰ কিবা ডিপেন্ডেন্ট হ'ব কোৱা স্যার হেতু কেনেকে মই কৈ দিছো চোৱা আমাৰ যদি তোমালোকে যদি গ্যাসেস লটো চোৱা pv কি হয় কোৱা nRT ঠিক আছে তো this is your temperature তো টেম্পারেচার তো চাচোন ভলিউমৰ লগত ভেৰি কৰা নাই নে of course ভেৰি কৰিছে তো যতে ভলিউম দেখা পাবা তুমি that means those terms are তোমাৰ কি টেম্পারেচার ডিপেন্ডেন্ট তোমাৰ concentration defining term right then volume is directly proportional to temperature ঠিক আছে because দেখা পাইছা এটো so let me erase this portion again yes first is temperature defining term পাবা molarity number 2 হ'ব পাৰে normality number 3rd হ'ব পাৰে মই অলপমান তলত গুছি গৈছো number 3rd is volume fraction volume percentage number 4th ইয়াতে তলতে লিখি দিছো দিয়া number 4th or what else are there volume percentage weight by volume percentage so these are the terms which is related to temperature dependent term okay aha ami temperature independent যোনবিলাকৰ লগত ভলিউম চাচোন এটো weight by volume of course volume percentage মানে v by v okay v by v percentage normality তো গমে পাইছা molarity capital M ঠিক আছে so ইয়াতে যদি তোমালোকে চা temperature independent number 1 will be mole fraction number 2 will be molality is small m mole fraction basically zeta symbol use কৰে number 3rd it may be temperature independent term what else ppm parts per million and number 4th will be mass percentage okay so these are what তোমার কি আমি মই ক্যাটাগরি বনাই দিলো ঠিক আছে সা ভালকে তোমালকক again মই তোমাৰ অলপমান স্কল কৰিছো ধুনিয়াকে লিখি লবা টেম্পারেচার ডিপেন্ডেন্ট টার্ম কোনবিলাক যোনবিলাক ভলিউমৰ লগত ৰিলেট হৈ আছে those are temperature dependent মানে টেম্পারেচার চেঞ্জ হোৱাৰ লগে লগে এবিলাক টার্মও কি হ'ব চেঞ্জ হৈ যাব molarity normality তো গমে পাইছা that is তো গুটে কেটা তোমাৰ কি ভলিউমৰ লগত ৰিলেটেড হৈ আছে কিয়নো পাৰ ভলিউম চেঞ্জ হোৱাৰ লগে লগে normality চেঞ্জ হ'ব molarity চেঞ্জ হ'ব we will discuss thoroughly about molarity and normality গুটে কেটা ডিসকাস কৰিম ভলিউম পার্সেন্ট দেখা পাইছা ভলিউম ৰিলেট হৈ আছে weight by volume again ভলিউম ৰিলেট হৈ আছে mass percentage ppm কোৱা molality কি হয় ভলিউম ৰিলেট নহয় moles of solute per weight of solvent তো তাতে ভলিউমৰ লগত ৰিলেশন নাই mole fraction মানে নিজৰ mole by total mole ঠিক আছে তো তাতে কেনেকে ভলিউমৰ লগত ৰিলেট হ'ব পাৰে so these are the terms আৰু দুটা সেকশন ক্যাটাগৰাইজ কৰিছো temperature dependent temperature independent তোমালোকৰটো বোৰ্ডত ইয়াৰ পৰা কোৱেশ্চনছ আহিছে which of the following concentration defining terms are related with temperature হইতে তোমাৰ কি or varies with temperature তোমাক দি দিব molarity normality volume fraction and what molality যদি কয় যে তোমাৰ তলৰ কোনটো তোমাৰ কি হয় টেম্পারেচার লগত ডিপেন্ডেন্ট নহয় তেতিয়া molality will be the answer আৰু question many ways বনাব পাৰে বুজি পাইছা ঠিক আছে so aha আমি এতিয়া one by one কে concentration defining term আমি discuss কৰো okay again let me erase this portion first page এটাকে লৈ লও দিয়া page লৈ লৈছো
ফাৰ্ষ্ট ফাৰ্ষ্ট আমি ডিসকাস কৰিম মাস পার্সেন্টেজ ঠিক আছে আৰু ইয়াক w by w percentage বুলি কোনবাই লিখিব so w by w মানে তোমাৰ কি হ'ব that is mass percentage বুলি ক'লে that is mass of solute divided by total mass of the solution ঠিক আছে total mass or respect solution to তোমাৰ total solution or mass or respect solute কিমান present আছে that is mass percentage that is mass of solute divided by total mass or total mass of solution ঠিক আছে into percentage যদি আছে গম পাইছা 100% getting my point mass of solute divided by total mass of the solution okay that is like তোমাক একটা simple এটা example দিয়ে বুঝাও যে 80% NaCl aqueous solution what is the meaning of that যদি তোমাক mass percentage হিসাবত কৈ দিছে যে mass percent 80% NaCl solution W by W ইয়াৰ পৰা তুমি এটোৱে বুজিব লাগিব যে 80 gram of NaCl is present in 100 gram of solution that is the meaning of that তোমালকে এইবিলাকে হিকিব ট্রাই কৰা এতিয়া যে 80% যদি W by W percentage কয় that is ইটো weight তলতো weight তুমি এনেকে ক'ব নোৱাৰিবা যে 80 gram of NaCl present in 100 ml of solution no because W by W are there 80 gram of NaCl or any kind of NaCl is in here is solute okay so NaCl solute is present in 100 gram of the solution like that getting my point বুজি পাইছা so তেনেকা ধৰণৰ কথা so next আমি কোৱেশ্চনছ কৰো কিয়নো কোৱেশ্চনছ কৰিলে অলপমান ফিল টু বেছি আহে লেট এটা কোৱেশ্চনছ লিখা তোমালোকৰ কাৰণে কোৱেশ্চনছ আছে টেক এ কোৱেশ্চনছ কোৱেশ্চনটো এনেকৈ লিখিবা কিয়নো মই সিম্পল কোৱেশ্চনছ তোমালোকক দিকিনে ইন্টাৰনেট এন্টাৰটেইন নকৰো কিয় কাৰণে টাইম ওয়েষ্ট হ'ব কোৱেশ্চনছ তেনেকা কোৱেশ্চনছ দিম যত তোমালোক কিছু শিকিব পাৰিবা questions likha 10 gram of NaCl is present in 100 ml of solution 100 ml of solution find weight percent এনেকে দিছে weight percent mass percent is the same weight percent if কিবা কিবি দিয়া আছে if density of solution কোৱেশ্চনটো মই তোমালোকৰ কাৰণে লৈ আহিছো solution is 1.5 gram per ml ঠিক আছে ইমানখিনি ইনফৰমেশন দি আছে লিখিলবা আকৌ কৈ দিছো মই 10 gram of this is your 10 gram of NaCl is present in 100 ml of the solution find the weight percent W by W percent ওলাব লাগে if the density of the solution is 1.5 gram per ml তোমালোকে যেতিয়া কোৱেশ্চনছ ওলাব কি দিছে হেতু ট্রাই কৰিবা যে find out weight percent মানে W by W percentage তো W by W percent এর কাৰণে কি লাগিব mass of solute divided by mass of solution right into 100% তেতিয়া আমাৰ আহি যাব এতিয়া তোমালোকৰ যিখিনি ইনফৰমেশনছ দিয়া আছে ইয়াৰ পৰা তুমি কি গম পাইছা সসুন ইয়াৰ পৰা কি গম পাইছা 10 gram of NaCl is present in 100 ml of the solution so শুনা 10 gram of NaCl present আছে 100 ml of the solution আমাৰ 10 gram NaCl ঠিক আছে this is your mass of the solute আমি পাই গৈছো mass of the solute is 10 gram but 100 ml of the solution আছে solution or volume solution in volume ত আছে তলত কি লাগিব mass of solution volume ত লাগিব নে no volume ত নালাগে গ্রামত লাগিব বুজি পাইছা solution to কি লাগিব mass লাগিব not volume ঠিক আছে so হে কাৰণে তোমাৰ if the density of the solution is 1.5 gram per ml so density দিয়া আছে volume of the solution জানা তাৰ পৰা mass of the solution ওলাই নাহিব
ইজিলি ওলাই আহিব তোমালোকে তো সিম্পল ফৰ্মুলা জানা ডেন্সিটি ইজ ইকুৱেল টু কি হয় মাস বাই ভলিউম ওকে তো তাৰ পৰা মাস অফ দা সলিউশন ওলাব পাৰিবা নাই মাস ইজ ইকুৱেল টু ডেন্সিটি ইনটু ভলিউম তো ডেন্সিটি দিয়া আছে 1.5 গ্রাম পার ml ইনটু ভলিউম কিমান দিয়া আছে এতিয়া কিমান দিয়া আছে সো 100 ml 100 ml cancel হৈ গল তো 1.5 into 100 then you will get what 150 so kiman pai gola this is your 150 iman gram is the mass of the solution বুজি পাইছে না so simple দেনা এনেকা দেনা যে মই তোমাৰ কি হয় 10 gram of NaCl present in 100 gram of the solution find out the mass percentage তেতিয়া তো সবে তোমালোকৰ কি কৰিবা একো কৰিবই নালাগে so অলপমান ধৰিলা কোৱেশ্চনছৰ ভেৰাইটি আমি যিমান নতুন ভেৰাইটি অলপমান ভাল কোৱেশ্চন চাম তেতিয়া আমাৰ ভাল লাগিব অলপমান শিকিব পাৰিবা so বুজি পালা কেনেকে ডেন্সিটি লগত ৰিলেট হৈ থাকে ভলিউম এণ্ড of course you have to remember the formulas also so 10 by তোমাৰ কি হৈ যাব কা 150 into 100 so এই গুটেখিনি তোমাৰ কি হৈ যাব তে 100 মাল্টিপ্লাই কৰলে পার্সেন্ট যাব 0 0 ইয়াতে তোমাৰ কি হ'ল ক্যান্সেল হৈ গল 5 দি যদি তুমি ইয়াতে কাটি দিয়া তেতিয়া হলে তোমাৰ 3 টাইমস গৈ আছে আৰু ইয়াতে তোমাৰ কিমান টাইমস 2 টাইমস গৈ আছে ঠিক আছে so 20 by 3 it will be what 6.67 percentage তুমি যদি উলাই লবা বুজি পাইছা I hope তোমালোকে ধৰিব পাৰিছে pretty simple questions আৰু এটা বস্তু তোমালোকক কৈছো যেতিয়া মাস পার্সেন্টেজৰ কথা কও সদায় আমি ইন জেনাৰেল এটো চেপ্টাৰত যেতিয়া মাস পার্সেন্টেজ পিছত ভলিউম পার্সেন্টেজ আহিব w by w কলে that is mass of solute সদায় গ্ৰামত লম আৰু divided by solution টো আমি গ্ৰামতে ৰাখিম যেতিয়া ভলিউম পার্সেন্টেজ আহিব mass of solute in ml ত লম ভলিউম তেতিয়া কি হতা আমি লিটাৰ নহয় ml ত কনসিডাৰ কৰিম আৰু সলিউশনৰ তো কি আহিব ml তে আহিব হেকিনে আমি বাই ডিফল্ট কিছুমান বস্তু লৈ লও আৰু ঠিক আছে তো গ্ৰামত কনসিডাৰ কৰিবা সদা ৰাইট ঠিক আছে হ'ব সো ইমান খিলে প্ৰথম কোৱেশ্চনটো আছিল আমি নেক্সট আৰু এটা তোমাৰ কনসেন্ট্ৰেশন ডিফাইনিং টাৰ্ম কি আছে তালে গুছি যাও let me take a page again page এটা দিয়া okay fine very good aha আমি চাও আৰু কি আছে তোমালোকে বুজি পাই আছা I hope বুজি পাইছা yes next তোমালোকৰ আছে volume percentage volume percentage আৰু ইয়াক v by v percentage বুলিও কয় তো of course v by v percentage হলে ফৰ্মুলা কি হৈ যাব তোমালোকে নিজে কোৱা volume of solute আৰু এটো কি হৈ থাকিব কোৱা ml divided by volume of the কোৱা solution আৰু কিমানত this is percentage বুলি কৈছে that is 100% বুজি পাইছা just like তোমালোকে যদি এটা example লা 10% v by v of NaCl এনেকে তোমালোকৰ কোৱেশ্চনত appears হৈ আছে what is the meaning of that এবিলাকে বুজিব লগা বস্তু যে 10% বা এনেকে ক'ব যে 10% volume of NaCl what is the meaning of that মানে 10 গ্রাম নকবা এবাৰ ভলিউম পার্সেন্টেজ আছে না সো দুইটাই তলতো ভলিউম ইয়া উপৰতো ভলিউম তলতো ভলিউম that is solute to volume solvent to volume অত কবা 10 ml of solute NaCl is present in কিমান কবা of course 100% কৈছে না 100 ml of the solution বুজি পাইছা তুমি কোনবা যদি কয় স্যার মই এনেকে কও নেকি 10 liter of solute present in 100 liter of the solution yes you are correct কব পাৰা তেনেকে বাট আমি এটো চ্যাপ্টাৰ ml আৰু গ্রাম জেনাৰেলি আমি ইউজ কৰো ঠিক আছে হেকাৰণে মই লৈ লৈছো বুজি পাইছা আহা আমি নিউমেৰিকেলস কৰো pretty simple চোন হয় নে নাই this is very simple questions কৰো আমি এটা নিউমেৰিকেলস লৈ লও এখিনি ইৰেজ কৰি লবা নহলে আকৌ পেজৰে ডিস্টার্ব তোমালোকে পোস্ট কৰি কিনে ই কৰি লবা মইতো তোমাৰ জেগা তোমাৰ সাইডতে আছো মোৰ নিজৰ ফেসটো সাইডতে আছে কিবা ডাউট হলে কমেন্টত জনাবা ঠিক আছে হৈ যাব এটা পেজত হৈ যাব বাৰু
take question question to এনেকা ধৰণৰ আছে যে লাইক এটা কাম কৰা আৰু এটা ডিফাইনিং টাৰ্ম লৈ লও তাৰ পিছত মই কোৱেশ্চন এটা কম্বাইন লৈ লও এটা হল তোমাৰ মাস পার্সেন্টেজ চালো ভলিউম পার্সেন্টেজ চালো এটা চাইলা mass by volume percent m by v percentage or w by v ঠিক আছে whatever w by generally w by v লিখে so w by erase করে কিনে লিখিছো লেটারা দেখেন w by v percentage ইয়াক কি বুলি কয় mass by volume percentage mass by volume percentage ঠিক আছে তো ইয়াৰ তোমাৰ কি হ'ব ক'ব পাৰিবা তোমালোকে এটা নিজে ক'ব পাৰিবা that is nothing but mass of ওপৰত mass আছে না mass of solute এটো কিমানত থাকিব গ্ৰামত লৈ লবা divided by তলত volume আছে that is volume of the solution in ml লৈ লবা ঠিক আছে into 100% বুজি পাইছা just like এটা examples যদি লৈ লোৱা যে তোমাৰ কি আছে 3% is W by V of sugar solution. Etu diya ase. What is the meaning of that? Ki jodi hai tumar 3% W by D of sugar solution diya ase yar meaning ki hoy? Keneke ulaba? That is meaning hol 3 gram of yar pa milai laba. W solute to hobo tumar gramot ar volume to tumar ki hobo that is solutioner. So 3 gram of sugar present in কিমান হ'ব কয় 100 গ্রাম কবা no 100 ml because volume আছে না mass by volume 100 ml of solution এইবিলাক তো তোমালোকৰ হিকিব লগা বস্তু ঠিক আছে কিয়নো এইবিলাক তোমাৰ ভাল যেতিয়া আমি যেতিয়া ভাল কোৱেশ্চনত স্ট্যান্ডার্ড কোৱেশ্চনত যাম এনেকা স্টেটমেন্ট দি দিব তাৰ পিছত তাৰ পৰা বুজি পাব লাগিব যে একচুয়ালি সলিউট কিমান প্ৰেজেন্ট আছে সলিউশনৰ কিমান এমাউন্ট আছে so that you will get a clear idea about it right okay fine aha আমি এতিয়া আমি mass percentage volume percentage mass by volume হিকি গলো aha আমি এটা নিউমেৰিকেলস লৈ লও মই এটো সেশনত এটো ভিডিওত মই অনলি তোমাৰ কনসেনট্ৰেশন ডিফাইনিং টাৰ্মৰ এতিয়া আমি mass percentage volume percentage যিখিনি চালো গোটেইখিনি একেলগে তোমাৰ আপলোড কৰি দিম আৰু এটা ভিডিওত মই molarity normality একেটা মই একেলগে তোমালোকৰ অ্যাটাচড কৰিম ঠিক আছে হ'ব কেন বেছি লেন্দি ভিডিও হলো তোমালোকৰ দিগদাৰ হয় সোৱাত ওকে সো আমি কোৱেশ্চন এটা লৈ লও ঠিক আছে কোৱেশ্চন টো আছে কিছু এনেকা ধৰণৰ a sugar solution এনেকা আছে যে a sugar solution is 10% is W by V find W by W মানে weight percentage উলাব লাগে mass weight percent or mass percentage same thing mass percentage উলাব লাগে if density of the solution is 1.25 gram per ml বুজি পাইছা this is your questions so কি দিয়া আছে so a sugar solution is 10% is W by W দিয়া আছে তোমাৰ কি উলাব লাগে W by V দিয়া আছে W by W উলাব লাগে that is mass by volume percentage দিয়া আছে এটো মিনিং বুজি পাব লাগিব যে 10% of W by V sugar solution অথনিতে তোমাক বুজাই আছে sugar solution তোমালোকক যে 10% of W by V মানে 10 gram of sugar present in 100 ml of the solution that is the simple meaning of 10% is W by V of sugar solution so weight by volume বা mass by volume percent দি আছে তুমি আমি মিনিং পাই গলো তো আমি কি পাই গলো চাচোন 10 গ্রাম of সুগাৰৰ মাস পাই গলো না নাই তো W by W percentage যেতিয়া উলাবা তেতিয়া তো দুইটাই তোমাৰ কি লাগিব মাস লাগিব দুইটাৰে ঠিক আছে সুগাৰৰ মাস তুমি পাই গৈছা এতিয়া তুমি কি পাই গৈছা ভলিউম অফ দা
তোমাৰ সলিউশনৰ ভলিউমো পাই গৈছা আৰু ডেন্সিটি দিয়া আছে নহয় তো ডেন্সিটি আৰু তোমাৰ কি হয় ভলিউম ইউজ কৰি কিনে তুমি মাস অফ দা সলিউশন ওলাই লোৱা ঠিক আছে দিস প্ৰিটি সিম্পল না সো rho ইজ ইকুৱেল টু তোমাৰ কি হ'ব m by v তো m ইজ ইকুৱেল টু তোমাৰ কি হৈ যাব কোৱা দিস ইজ ডেন্সিটি ইজ 1.25 তো 1.25 আৰু ভলিউম তুমি কিমান পালা এইটো চোৱা এটা যোনটো তোমাৰ w by v দি আছিল তাৰ পৰা তুমি 100 ml ললে কিমান পালা 125 তো হৈ গল নে নাই প্ৰথমতে পালা this is 10 gram divided by 125 into 100 কিমান ইজি হয় নে নাই this is how you have to do so ইয়াতে যদি 25 দি কৈ দিয়া this is 5 times আৰু ইয়াতে তোমাৰ কিমান times গৈ আছে 4 times গৈ আছে ঠিক আছে 5 ইয়াতে কিমান times গৈ আছে 2 times তো 8% is the result বুজি পাইছা I hope তোমালোকে সবে বুজি পাইছা So this is all about এনেকা ধৰণৰ questions চাবা এতিয়া আমি next আৰু এটা তোমাৰ concentration defining terms of which is ppm টো তোমালোকক not ppm mole fraction টো তোমালোকক কি কৈ দিও লগ লগাই দিও ইয়াৰ লগত ঠিক আছে তাৰ পিছত আমি একেলগে বাকিখিনি ডিসকাস কৰিম বাকিখিনি মানে তোমাৰ আমাৰ যোনবিলাক বেলেগ concentration defining term আছে সেইখিনি আমি ডিসকাস কৰি আছো let me erase this portion first এতিয়া আমি পঢ়িম মোল ফ্ৰেকশন আৰু এটা টাৰ্ম পঢ়িলো সো তোমালোকৰ মনত আছে নে নাই কোনবিলাক টেম্পাৰেচাৰ ডিপেন্ডেন্ট টেম্পাৰেচাৰ ইন্ডিপেন্ডেন্ট ভলিউম পার্সেন্টেজ টেম্পারেচার ডিপেন্ডেন্ট বিকজ ভলিউমৰ লগত ৰিলেটেড মাস পার্সেন্টেজ টেম্পারেচার ইন্ডিপেন্ডেন্ট তোমালোকক ৰিকল কৰাই দিছো তাৰ পিছত আৰু কি শিকিলো আমি মাস পার্সেন্টেজ ভলিউম পার্সেন্টেজ মাস বাই ভলিউম টেম্পারেচার ডিপেন্ডেন্ট বিকজ ভলিউম আদিয়া এতিয়া আমি শিকিম ক মোল ফ্ৰেকশন ইজ টেম্পারেচার independent because কিহৰ কাৰণে কোৱা টেম্পাৰেচাৰ ইন্ডিপেন্ডেন্ট ইয়াতে ভলিউমৰ কথা নাই মোল ফ্ৰেকশনত তো মাস পার্সেন্টেজ বা মোল ফ্ৰেকশন এবিলাক ভলিউমৰ লগত ডিপেন্ডেন্ট নহয় ৰাইট আহা আমি এতিয়া নেক্সট যোনটো তোমাৰ concentration আমাৰ defining term this is what called mole fraction কিমান নম্বৰ হয় তোমালোকে দি লবা mole fraction okay তো মোল ফ্ৰেকশনত জেনাৰেলি জিটা দি কিনে আমাৰ ইউজ কৰে তো মোল ফ্ৰেকশন কি হয় জানা কোনবা এটা বস্তু যদি মোল ফ্ৰেকশন দি আছে দ্যাট মিন্স নিজৰ মোল ডিভাইডেড বাই টোটেল মোল সদায় মোল ফ্ৰেকশন ওলাব হলে মোলছ ওলাব লাগিব বুজি পাইছা মোলছ ওলাৰ পিছত আমি মোল ফ্ৰেকশন ওলাব পাৰিম ৰাইট লাইক তোমালোকক এক এক্সাম্পল দি কিনে বুজাব বিচাৰিছো লাইক সো 40 গ্ৰাম অফ example এটা লৈ ল 40 gram of NaOH plus 54 gram of water ইমানখিনি ইনফৰমেশনস তোমাৰ তাতে আছে ইমানখিনি ইনফৰমেশনস আছে ৰাইট এইখিনি আছে আৰু মোল ফ্ৰেকশন বুলি ক'লে কি ক'লো জাস্ট লাইক মোল ফ্ৰেকশন কোনবা এটা সলিউশন এটা কম্পোনেন্ট আছে A আৰু B দুটা তোমাৰ কম্পোনেন্ট আছে আৰু A আৰু B দুইটাৰে তুমি মোলস জানা তেতিয়া তুমি মোল ফ্ৰেকশন ওলাব লাগে কেনেকৈ ওলাবা কোৱা moles of A divided by নিজৰ mole by total mole to কেনেকৈ লিখিবা Na plus Nb A আৰু B হল দুটা কম্পোনেন্ট জাস্ট লাইক ধৰিলা দুটা সলিউট আৰু সলভেন্ট আছে তো A এর মোলসও জানা B এর মোলসও তুমি জানা তেতিয়া হলে তুমি মোল ফ্ৰেকশন অফ A যদি ওলাব লাগে কেনেকৈ ওলাবা নিজৰ মোল by total mole যদি মোল ফ্ৰেকশন অফ B ওলাব লাগে how we can find out mole of B নিজৰ মোল by total mole simple funda বুজি পাইছা this is called zeta getting my point এতিয়া হা আমি মই যোনটো এটো এক্সাম্পল তোমালোকে এটো পাতি লবা এই দুটা তোমাৰ কি লবা লৈ লবা যে let in a solution two components are there A and B and moles of A is Na and moles of B is Nb so hence mole fraction of A will be this mole fraction of B will be this তোমালোকে এনেকে লিখি লবা কপি ঠিক আছে মই এখিনি ইৰেজ কৰিব গৈ আছো কিনো এটো এক্সাম্পল লৈ কিনে তোমালোকক এতিয়া mole fraction ওলাই কিনে মই দেখা ইজি হয় not in tough মই বসি দিছি এখিনি সব বুজি পাই গৈ থাকিবে একো কনফিউজিং নাথাকে yes আমি এতিয়া যোনটো এক্সাম্পল লৈছো আহা আমি এটো এক্সাম্পল চাও 40 গ্রাম of NaOH এতিয়া শুনা 40 গ্রাম of NaOH দিছে সদায় মোল ফ্ৰেকশনত মোলৰ হৈতে ইন্ডিকেশন থাকিব এতিয়া মোল অফ কি লাগিব কা মোলস অফ NaOH জানিব লাগিব আৰু কি কম্পোনেন্ট আছে ওয়াটাৰ আছে দুইটা কম্পোনেন্টৰে মোল জানাটো বহুত ইম্পৰ্টেন্ট মোল যেতিয়া মোল ফ্ৰেকশন ওলাবা তো মোলস কেনেকৈ ওলাবা কোৱা
ইয়াতে 40 গ্ৰাম আছে দিস ইজ যোনটো দিয়া থাকে ভৰ তোমালোকৰ যদি মোল কনসেপ্টৰ অফ কোৰ্স আইডিয়া আছে নিজৰ মোল বা নিজৰ মাস ডিভাইডেড বাই গিভেন মাস বাই টোটেল তোমাৰ কি হয় মোলাৰ মাস তাকে আমি কি বুলি কওঁ মোলছ বুলি কওঁ তো গিভেন মাস কিমান দিয়া আছে কোৱা 40 দিয়া আছে NaOH মোলাৰ মাস কিমান হ'ব তোমালোকে কাউন্ট কৰি লোৱা 23 হৈ যাব সোডিয়ামৰ অক্সিজেনৰ হৈ গল 16 আৰু 1 সো তোমাৰ কিমান হৈ আছে ইয়াতে 7 0 হৈ আছে এন্ড ইয়াতে তুমি কিমান পাই আছা 3 আৰু ইয়াত 40 exactly 40 হৈ আছে তো 40 by 40 কিমান পালা 1 is the moles of NaOH again moles of water ওলাবলৈ কি ফৰ্মুলা কলো given mass কিমান দিয়া আছে 54 by molar mass water molar mass সবেই জানে কিমান হয় 18 ঠিক আছে তো 18 ইয়াতে তোমাৰ কিমান টাইম যাব this is your 3 times যায় বুজি পাইছা so আমি moles ওলাবই লাগিব যেনেকৈ হওক আমি কি ওলাব লাগিব moles ওলাব লাগিব after that mole fraction আমি ওলাই লওঁ তো mole fraction of NaOH যদি ওলাব লাগে mole fraction যেতিয়া আহিব তেতিয়া সিম্বল জিটা দি দিবা তেতিয়া n নাহে তো নিজৰ মোল কিমান আছে কোৱা NaOH মই একদম ইনিশিয়ালি একদম লিখি কিনে কৰাই দিছো তো নিজৰ মোল বাই NaOH মই এনেকে ভাবিলো যে তোমালোকে একোৱে নাজানা তেনেকৈ ষ্টেজৰ পৰা মই লৈ গৈছো তোমালোকক NaOH ৰ কিমান মোলছ পালা 1 আৰু ইয়াতে তুমি কিমান পালা 1 plus 3 this is your 1 by 4 আৰু 1 by 4 মানে 0. তোমাৰ কিমান পাবা I think 25 yes 0.25 তো ইমান পাই গলা this is what NaOH mole fraction of NaOH এতিয়া mole fraction of যদি water লাগে you can easily find out how you can নিজৰ মোল চোৱা 3 আছে total moles again কি হ'ব চোৱাচোন total to 4 আহিব না 3 plus 1 again তলৰটো তো same আহিব তো it will be what 0.75 ঠিক আছে এতিয়া তোমালোকে এটা বস্তু যদি চোৱা মোল দুটা আমাৰ এবাৰ আমাৰ কম্পোনেন্ট কেইটা আছিল NaOH আৰু water এ আছিল ঠিক আছে সলিউশনত তো এই দুটাক যদি সাম কৰা just like mole of NaOH mole fraction of NaOH plus mole fraction of water চোৱাচোন 0.25 পাইছা আৰু এটা পাইছা 0.75 দুইটা সাম কৰিলে 1 পাবানে you will get 1 তো এটা বস্তু সদায় তোমালোকক কো মনত ৰাখিবা mole fraction কোনবা এটা সলিউশনৰ যদি তোমাৰ যিমানখিনি কম্পোনেন্ট আছে তো কম্পোনেন্টৰ mole fraction বিলাক সাম কৰিলে always you will get a value of 1 ঠিক আছে always you will get value 1 this বহুত important হয় মনত ৰাখিবা তো ইয়াতে তোমাৰ দুটা কম্পোনেন্ট আছিল NaOH and water তো দুইটাৰে mole fraction you will get 1 এতিয়া তোমালোকক যদি মই সুধো যে স্যাৰ মই এটাৰ mole fraction উলাই কিনে আৰু এটাৰ নুলালেও তো হ'ব মই 1 ৰ পৰা যদি মাইনাস কৰি দিও এটা then I will get another value of mole fraction তো water ৰ কাৰণে চোৱা মই যেনিবা NaOH ৰ কাৰণে উলাইছো 0.25 আকৌ মই ইমান কষ্ট কৰি কিনে উলাম নেকি কিন্তু সিম্পল ভ্যালু নহব পাৰে টাফ ভ্যালু হ'ব পাৰে তোমাৰ টাইম ওয়েস্ট হ'ব ন তেতিয়া তুমি কি কৰিবা আমি জানো যে মোল ফ্ৰেকশন যিমান কেটা কম্পোনেন্ট থাকে মিলাই কিনে 1 হয় তো তুমি কি কৈ দিয়া 1 ৰ পৰা তুমি কি কৈ দিয়া তোমাৰ কিমান আছিল 0.25 আছিল তোমাৰ কি হয় NaOH ৰ কাৰণে তুমি মাইনাস কৈ দিয়া you will get 0.75 এটো তো কাৰ কাৰণে পাই গলা NaOH ৰ কাৰণে পালা নে তোমাৰ ওয়াটাৰৰ কাৰণে পালা নে নাই that is the thing na so এবিলাক শিকিব লগা বস্তু always remember যিমান কেটা কম্পোনেন্ট থাকিব গোটে কেটা সাম কৰি কিনে মোল ফ্ৰিকশন you will get a value 1 তো যদিহে তুমি কি কইলা জানিবা তিনটা কম্পোনেন্ট আছে দুটাৰ যদি মোল ফ্ৰিকশন তুমি জানা থাৰ্ড টুৰ উলাব নালাগে 1 ৰ পৰা দুটা সাম কৰি কিনে মাইনাস কৰি দিবা you will get a third value বুজি পাইছা তো in this note মই আজি তোমালোকক ইমানখিনি বস্তু ৰাখিব বিচাৰিছো বেছি লেন্দি কৰিব বিচাৰা নাই বড়ো কৰিব বিচাৰা নাই ঠিক আছে তো thank you everyone for joining us and আজিৰ সেশনটো মই ইয়াতে তোমাৰ এন্ডিং কৰিম আৰু যদিহে কোনবাই আমাৰ এখিনি তোমাৰ যিমানখিনি লেকচাৰ ভিডিওস বা these are all free content পাবা তোমালোকে একো মই নকৰো মই স্পেশালি আসামৰ ষ্টুডেন্টৰ কাৰণে ভিডিও বনাইছো and যদিহে ভিডিও ভাল পাই থাকা of course তোমালোকৰ বন্ধুবৰ্গৰ মাজলে শেয়াৰ কৰিবা and কোনবাই যদি তোমাৰ এক্সট্ৰা কে যদি ক্লাसेस যদি আমাৰ ক্লাसेस যদি এক্সেস কৰিব বিচাৰা you can contact us all the informations and contact details are in our description box description ত চাবা তোমালোকৰ যোনটো লিংক দিয়া থাকিব তাতে চাই লবা ঠিক আছে thank you everyone thank you for joining thank you for watching bye bye বেলেগ এটা সেশনত লগ পাই আছো